নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে এই মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, নে আমি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে আপোনাৰ ৰাশি আৰু ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আৰু গতিবিধিৰ ওপৰত বিবেচনা কৰি এই ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'ত আমি মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে উল্লেখ কৰিছোঁ। ইয়াত আপোনাৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম, স্বাস্থ্যৰ এনেধৰণৰ বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি এই ডিচেম্বৰ মাহটোত আপোনাৰ ভৱিষ্যতবাণী কেনে হ'ব তাৰেই বিৱৰণ আপোনাক উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে ডিচেম্বৰ মাহত আপুনি আপোনাৰ ৰাশিফলৰ অনুসৰি কি প্ৰস্তুতি চলাব লাগিব। ইয়াত উল্লেখ কৰা ৰাশিফলৰ যি বৰ্ণন, সেই বৰ্ণন আপুনি খুব ভালভাৱে মন দি শুনক আৰু সেই অনুসৰি আপুনি প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই থোৱা উচিত যে এই ভিডিঅ'ৰ এই যি ৰাশিফলৰ বৰ্ণন, এই বৰ্ণন এক বিশেষ ৰাশিৰ ওপৰত বিশেষভাৱে বিবেচনা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই, বিশেষকৈ এজন ব্যক্তিৰ হিচাপে নহয়। ইয়াত ৰাশিৰ ওপৰত যি ফলাফল প্ৰভাৱ পৰিব তাৰে বৰ্ণন উল্লেখ কৰা হৈছে। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ বৰ্ণন আপোনালোকৰ আগত আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ বাবে শুভ আৰু পৰিয়ালৰ পৰিৱেশো সুখী হ'ব। পৰিয়ালৰ কোনো সদস্যৰ অগ্ৰগতি সম্ভৱ বুলি দেখিবলৈ পোৱা গৈছে। আনহাতে শিশুৰ ভৱিষ্যত উজ্জ্বল হ'ব। মাহটোৰ মাজভাগত আপোনাৰ পিতৃৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। এনে পৰিস্থিতিত সেইবোৰৰ বিশেষ যত্ন ল'ব পাৰে আৰু তেওঁলোকক এৰি দিয়াৰ পৰাও বিৰত থাকিব পাৰে। মাহৰ তৃতীয় সপ্তাহটো পৰিয়ালৰ বাবে আপোনাৰ বেছিভাগ সময় কটাব পাৰিব আপুনি পৰিয়ালৰ লগত। ইয়াত আপুনি আপোনাৰ ভাই ভনীসকলক অধিক ভালদৰে চিনিব আৰু বুজি পোৱাত সুযোগ পাব, যিয়ে আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ বাণিজ্যিক দৃষ্টিকোণৰ পৰা এই মাহত খৰচ বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত আপুনি নতুন কিবা এটা কৰাৰ কথাও আপুনি বিবেচনা কৰিব পাৰে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত আপোনাৰ মন হ'ব, যাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব। পৰিয়ালৰ লোকসকলেও বহুত সমৰ্থন কৰিব আৰু আপোনাৰ পৰাও যথেষ্ট সমৰ্থন পাব। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে হয়তো নিজৰ বাবে কিছুমান প্ৰস্তাৱ পাব, যিবোৰ ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা সঠিক হ'ব। যদি আপুনি চৰকাৰী খণ্ডত কাম কৰি আছে তেন্তে আপুনি এই মাহত ভ্ৰমণ কৰিবলৈ সুবিধা পাব, কাৰণ ই কাকতীয়াল। চৰকাৰী কামৰ পৰা কেইদিনমানৰ বাবে আন এখন চহৰলৈ আপোনাক পঠাব পাৰে। কাৰোবাৰ লগত আপোনাৰ মতানৈক্যৰ সম্ভাৱনাও আছে। ব্যক্তিগত খণ্ডত কৰ্মৰত ব্যক্তিসকলে তেওঁলোকৰ কামত সন্তুষ্ট হ'ব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি শিক্ষাৰ লগতে আন যিকোনো ক্ষেত্ৰৰ বিষয়েও জ্ঞান গ্ৰহণ কৰি আছে তেন্তে ইয়াত সফলতা লাভ কৰিব। পৰীক্ষা ভাল সংখ্যাৰে আহিব।
অৰ্থাৎ আপোনাৰ পৰীক্ষা ভালেই হ'ব, যাৰ ফলত আপোনাৰ ওপৰত সকলোৰে আস্থা আৰু অধিক বৃদ্ধি পাব। আপোনাৰ সংগীসকলো আপোনাৰ ওপৰত সুখী হ'ব আৰু পৰিয়ালৰ এজন সদস্যৰ দ্বাৰাও উপযুক্ত পথ প্ৰদৰ্শন কৰিবলৈ পাব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহটো আপোনাৰ বাবে অনুকূল হ'ব আৰু আপুনি নিজৰ বাবে কিছুমান সিদ্ধান্ত ল'বলগীয়া হ'ব, যিবোৰ ভৱিষ্যতৰ যি পইণ্ট সেই ক্ষেত্ৰত খুবেই ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ সম্পৰ্কত বাস কৰা ব্যক্তিসকলৰ আন কাৰোবাৰ প্ৰতি আকৰ্ষণ ভাৱ গঢ়ি উঠিব পাৰে, যাৰ ফলত তেওঁলোকৰ বৰ্তমানৰ সম্পৰ্ক দূৰত্ব বৃদ্ধি পাব। আপোনাৰ সংগীৰ প্ৰতিও আপোনাৰ মোহভংগ হ'ব পাৰে। বৈবাহিক জীৱনত সুখী হ'ব আৰু আপোনাৰ সংগীৰ সৈতে কিছু স্মৰণীয় অভিজ্ঞতাও লাভ কৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ সংগীৰ পৰাও কিছুমান খুবেই ভাল খবৰ পাব পাৰে। যদি আপুনি অবিবাহিত আৰু বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেন্তে আত্মীয়ৰ পৰা বিবাহৰ কিছুমান ভাল প্ৰস্তাৱ আহিব, কিন্তু আপোনাৰ মাকৰ আগ্ৰহ কম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণিতে মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। কিবা এটা মানসিক চাপ আপোনাৰ ওপৰত থাকিব, যিয়ে আপোনাৰ ভিতৰত অস্থিৰ কাম কৰিব। যদি আপুনি সুস্থ হ'ব বিচাৰে, তেন্তে আপুনি আপোনাৰ অনুভৱ নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব। তেতিয়াহে মানসিক চাপ কমি যাব। এনে পৰিস্থিতিত যদি দিনটোৰ যিকোনো সময়তে কমেও 15 মিনিট ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে খুবেই ভাল হ'ব। মাহৰ চতুৰ্থ সপ্তাহত পেটৰ সৈতে জড়িত কিছুমান সৰু সৰু ৰোগ, আপোনাৰ যেনে পেটত গেছ বা বদহজমৰ সমস্যা, এনেধৰণৰ সমস্যা আপোনাক আগুৰি ধৰিব পাৰে। এনে পৰিস্থিতিত সঠিক সময়ত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ পৰামৰ্শ: যদি আপুনি ছ'চিয়েল মিডিয়াত অধিক সক্ৰিয়, তেন্তে মাহৰ তৃতীয় সপ্তাহত এজন অজ্ঞাত ব্যক্তিৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পৰা আপুনি বিৰত থাকক, নহ'লে ই আপোনাৰ বাবে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিকোনো ধৰণৰ বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ: 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ
দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু টকাটোৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত কুম্ভ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।